নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA সেকেন্ড সেমিষ্টাৰ আছামিজ ইউনিট 2 নিৰ্বাচিত পাৰ্ট 5 প্ৰকৃতি শীৰ্ষক পাঠৰ সকলোবোৰ 99% কমন প্ৰশ্ন উত্তৰ আলোচনা কৰিম যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা আছামিজৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত BA সেকেন্ড সেমিষ্টাৰ আছামিজৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা সবলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ অতি চমু প্ৰশ্ন উত্তৰ কোৱেশ্চন নম্বৰ 1 প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটিৰ নাম কি আৰু এইটো কোনে ৰচনা কৰিছিল এনসাৰ বন কুঁৱৰী এইটো চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰিছিল কোৱেশ্চন নম্বৰ 2 কোনখন কাকতৰ মাধ্যমেৰে অসমীয়া সাহিত্যলৈ ৰোমান্টিক ভাৱধাৰাৰ আগমন ঘটিছিল এনসাৰ জোনাকী কাকতৰ মাধ্যমেৰে কোৱেশ্চন নম্বৰ 3 অসমীয়া ৰোমান্টিক সাহিত্যৰ প্ৰধান হতা কোন এনসাৰ জোনাকীৰ প্ৰথম সম্পাদক চন্দ্ৰকুমাৰ আগৰৱালা কোৱেশ্চন নম্বৰ 4 কোনে প্ৰতিমাখন সৰু কিন্তু নিভাজ সোণৰ বুলি চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰতিমাখনৰ বিষয়ে কৈছে এনসাৰ লক্ষ্মীনাথ বেজবৰুৱাই মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 29 টকাত BA সেকেন্ড সেমিষ্টাৰ আছামিজৰ মডেল কুৱেশ্চনছ এণ্ড এনসাৰ্ছৰ ই-বুক তৈয়াৰ কৰিছোঁ যোৱা বছৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো পাৰচেজ কৰিছিল তেওঁলোকৰ ফাইনেল এক্সামত 100% কমন পৰিছিল বুলি তেওঁলোকে জনাইছে তোমালোকেও যদি এই ই-বুকটো পাৰচেজ কৰিব বিচৰা তেন্তে স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰ অথবা ডেসক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি তোমালোকে মোৰ মেনেজাৰৰ লগত কণ্টেক্ট কৰিবা ধন্যবাদ কোৱেশ্চন নম্বৰ 5 প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি এনসাৰ বন কুঁৱৰী কোৱেশ্চন নম্বৰ 6 অসমীয়া সাহিত্যত গীতি কবিতাৰ প্ৰকৃত প্ৰৱৰ্তক কোন এনসাৰ চন্দ্ৰকুমাৰ আগৰৱালা কোৱেশ্চন নম্বৰ 7 চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰাজিত প্ৰকাশ পোৱা তিনিটা স্পষ্ট ধাৰা কি কি এনসাৰ নৈসৰ্গিক বা প্ৰকৃতি বিষয়ক মানৱ প্ৰেমী বা জীৱন সুলভ আৰু বিশ্বপ্ৰেমিক বা অতি মানৱ সম্বন্ধীয় কোৱেশ্চন নম্বৰ 8 চন্দ্ৰকুমাৰ আগৰৱালা কি ৰূপে খ্যাত এনসাৰ প্ৰতিমাৰ খনিকৰ ৰূপে খ্যাত কোৱেশ্চন নম্বৰ 9 ৰোমান্টিক সাহিত্যৰ ঘাই উপজীব্য কি এনসাৰ বৈচিত্ৰ্যৰ সমাহাৰেই হ'ল ৰোমান্টিক সাহিত্যৰ ঘাই উপজীব্য কোৱেশ্চন নম্বৰ 10 মৌপিয়া কি এনসাৰ এবিধ সৰু চৰাই কোৱেশ্চন নম্বৰ 11 প্ৰকৃতি কবিতাটো কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ কোনখন কাব্যপুথিৰ অন্তৰ্গত এনসাৰ প্ৰতিমা কাব্যপুথিৰ অন্তৰ্গত কোৱেশ্চন নম্বৰ 12 অসমীয়া সাহিত্যৰ ত্ৰিমূৰ্তি বুলি কাক কাক কোৱা হয় এনসাৰ লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী কোৱেশ্চন নম্বৰ 13 চন্দ্ৰকুমাৰ আগৰৱালা ৰচিত কবিতা পুথি দুখনৰ নাম কি এনসাৰ প্ৰতিমা আৰু বিন বৰাগী চমু প্ৰশ্ন উত্তৰ কোৱেশ্চন নম্বৰ 1 চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰাজিত প্ৰকাশ পোৱা স্পষ্ট ধাৰা কেইটা আৰু কি কি এনসাৰ চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰাজিত প্ৰকাশ পোৱা স্পষ্ট ধাৰা তিনিটা ধাৰা কেইটা হ'ল নম্বৰ 1 নৈসৰ্গিক বা প্ৰকৃতি বিষয়ক নম্বৰ 2 মানৱপ্ৰেমী বা জীৱন সুলভ আৰু নম্বৰ 3 বিশ্বপ্ৰেমিক বা অতি মানৱ সম্বন্ধীয় কোৱেশ্চন নম্বৰ 2 চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰকৃতি কবিতাটোৰ তাৎপৰ্য লিখা এনসাৰটো দিয়া আছে তোমালোকে চাই লোৱা কোৱেশ্চন নম্বৰ 3 চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰকৃতি শীৰ্ষক কবিতাটিৰ বিষয়বস্তু চমুকৈ লিখা এনসাৰটো তোমালোকে চাই লোৱা
কুৱেশ্যন নম্বৰ 4 ব্যাখ্যা কৰা ক ফুল কলি গন্ধ বোৱাই প্ৰীতিৰ হত হৰি পাছে নাইকিয়া হল হি ফুলৰ মৌপিয়া এটা ভমৰা বলিয়া ঘূৰি ঘূৰি ফুৰিছে অকল এনসাৰটো দিয়া আছে তোমালোকে চাই লোৱা খ উৰি ফুৰি বেজাৰৰ হৃদয় ৰাগিনী তাৰ বৰশী যে সিও গুচি গ'ল কোৰ কোন কিবা হল চিৰ স্মৃতি পমি গ'ল প্ৰকৃতি যে তেনেকৈয়ে ৰল এনসাৰটো দিয়া আছে তোমালোকে চাই লোৱা ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ কুৱেশ্যন নম্বৰ 1 চন্দ্ৰকুমাৰ আগৰৱালাৰ সাহিত্য কৃতিৰ চমু পৰিচয় দাঙি ধৰা এনসাৰটো দিয়া আছে তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 2 অসমীয়া ৰোমান্টিক কবিতা সম্পৰ্কে বহলাই আলোচনা কৰা এনসাৰটো দিয়া আছে তোমালোকে চাই লোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো বহুত দীঘল হোৱাৰ বাবে বহুতো দৰকাৰী প্ৰশ্ন উত্তৰসমূহ ৰৈ গ'ল তোমালোকক যদি সেইবোৰ প্ৰশ্ন উত্তৰ লাগে তেন্তে তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 29 টকাত বিএ সেকেন্ড সেমিষ্টাৰ আছামিছৰ মডেল কুৱেশ্যনছ এণ্ড এনসাৰ্ছৰ ই-বুক তৈয়াৰ কৰিছোঁ যোৱা বছৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এই ই-বুকটো পাৰচেজ কৰিছিল তেওঁলোকৰ ফাইনেল এক্সামত 100% কমন পৰিছিল বুলি তেওঁলোকে জনাইছে তোমালোকেও যদি এই ই-বুকটো পাৰচেজ কৰিব বিচৰা তেন্তে স্ক্ৰীনত দিয়া হোৱাটছআপ নম্বৰ অথবা ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি তোমালোকে মোৰ মেনেজাৰৰ লগত কন্টেক্ট কৰিবা ধন্যবাদ